অ পদূলি মুখল চনালৈ বুলি গামোচা ফুল বাচিলোঁ তাতো মোৰ লাগিলে কেনা কেনেকে মাজৰ পৰা আনিব খুবলি মাজৰ পৰা আনিছে দেখিছে ৰাইজ একদম মানে হাত ভৰাই কেনেকে আনিছে মোৰ কিন্তু ভয় লাগে দেই ময়ো পাৰোঁ কিন্তু ইমান নোৱাৰোঁ তেওঁ কেনেকে আনিছে দেখিছে এইবোৰ আগৰ দিনৰ মানুহ আৰু এতিয়া দিনৰ মানুহে মিক্সি ব্যৱহাৰ কৰে আৰু আগৰ দিনৰ মানুহে এনেকৈ ধান পিঠাগুড়ি সান্দহ চিৰা মুড়ি সকলো ৰাইজ বহাগৰ বতৰ বহাগৰ আগজাননী আৰু কি হয় ঢেঁকী গুমগুমনি হয় নাই আমি আজি ভেচেলিৰ লগত পিঠা খুন্দিছোঁ ৰাইজ সকলোকে আগতীয়াকৈ অসমীয়া নৱবৰ্ষ আৰু বহাগ ৰঙালী বিহু শুভেচ্ছা জনাইছোঁ আইতা কৰিলে কিবা এটা এতিয়া আৰু আজিকালিতে বহাগ বিহু পালেহিয়ে আৰম্ভ হ'লেই আৰু গছে পাত সলাইছে আপোনাৰ গছত গুটি লাগিছে নানান চৰাই চিৰিকটিৰ মাত কাঢ়িছে আপোনাৰ নানান ধৰণৰ আপোনাৰ গান গাইছে কাৰণ বতৰ বহুত সলনি হ'ল নৈত পানী বাঢ়িছে বতৰে বৰষুণ দিছে মেঘৰ গাজনি আম মলিয়াইছে কঁঠাল মলিয়াইছে গছে নতুন পাত সলনি কৰিছে আৰু আমাৰ অসমীয়াৰ এতিয়া মানে তাকে গা হাতখন আঠখন হৈছে গা আমাৰ এতিয়াৰ পৰা আৰু মানে আৰম্ভ হ'লেই আৰু বিহু লাগিলে গতিকে এতিয়াৰ পৰা বোলো আমি আৰম্ভ কৰিছোঁ বহাগ বিহু উপলক্ষে আমি তিল পিঠা কেইটামানকে বনাওঁ আৰু লগতে সান্দহৰ চাউল কেইটামানো তিয়াই লৈছোঁ এই সান্দহ জলপান কেইটামানো খুন্দিবলৈ লৈছোঁ ৰাইজ আমাৰ গাত বিহু লাগিলেই আৰু আপোনালোকে কি কৰিছে এইটো আপোনালোকেহে জানিব ঠিক আছে আজি ভেচেলি আহিব ভেচেলিয়ে পিঠা খুন্দিব এয়া ৰাতিপুৱাই শুই উঠি লৈ পিনি মই ঢেঁকীশালখন ধুনীয়াকৈ মচিছোঁ দেখিছে নহয় গোবৰ আৰু ৰঙা মাটি দি পিনি আজি ভেচেলিয়ে সান্দহগুড়ি সান্দহো খুন্দিব আৰু মানে তিল পিঠাও খুন্দিব মই লগতে পকা মিঠৈকেইটামান বনাই ল'ম তাৰ চেগতে ধুনীয়াকৈ মচি লৈছোঁ ৰাতিপুৱাই ঠাণ্ডাও লাগিছে উপায় নাই আৰু কাম কৰিলে ঠাণ্ডা ক'ত গুচি যায় নিজে নাজানো ৰাইজসকল আৰু মই কি ক'ম একো ক'বলগীয়া নাই এই ধুনীয়াকৈ ঢেঁকীশালখন মচি লৈছোঁ দেখিছে নহয় আৰু ভিডিঅ' বনাই গৈ থাকিম চাব আপোনালোকে ঠাই মচা আৰু গোবৰ এয়া গোবৰ দেখিছে নহয় আৰু একদম ইমান ধুনীয়াকৈ সুন্দৰকৈ ৰঙাকৈ মচিলোঁ আজি ঢেঁকীশালখন আৰু মানে আজি মানে ঢেঁকীশাল মচা এটাই মেইন কথা হৈছে এই আজি আপোনাৰ আমাৰ ঘৰত পিঠা খুন্দিবলৈ আহিব এই পিঠা সান্দহ আৰু মই মিঠৈও বনাম এইটো কি ভেচেলি আহিব আজি এয়া সুন্দৰকৈ ধুনীয়াকৈ ঢেঁকীশালি মচি ল'লোঁ মচি লৈ পিনি একদম মানে কি আৰু একদম কেনেকুৱা ধুনীয়াকৈ মচিছোঁ এয়া গোবৰ দিছোঁ খুবলিটো কাষে কাষে গোবৰ দি খুৱাই লৈছোঁ তাৰপৰা একদম ৰঙাকৈ মচিছোঁ দেখিছোঁ নহয় কিমান সুন্দৰ হৈছে ইমান চাফাকৈ মচিছোঁ নহয় সৰুৰ পৰাই মই মানে কি আগতে কেঁচা ঘৰ থাকোঁতে ঘৰ মচো ধুনীয়া এখন চালনী দেখিছে চালনী কেলৈ লৈছোঁ গম পাইছেনে এয়া ভেচেলিয়ে খৰি আনিছে এতিয়া চ'ত মাহ বিহু বতৰ আমি আজি সান্দহ পিঠা এয়া হৈছে সান্দহৰ চাউল দেখিছে নহয় তাৰপৰা এয়া কি এয়া পিঠা তিল পিঠা চাউল তাৰপিছতে এয়া দেখিছে মই আপোনাক ধুনীয়াকৈ সেন্দুৰীয়াকৈ যেন ঢেঁকীশালখন মচি লৈছিলোঁ এয়া আজি ভেচেলিয়ে বিহু নাম গাব বিয়া নাম গাব মই ঢেঁকী দিম পিঠা খুন্দিম সান্দহ খুন্দিম বুজিছে ৰাইজ আমি লগ পাই থাকিম একদম কিমান ধুনীয়া চাফাকৈ মচিছোঁ দেখিছেনে আপোনালোকে দেখিবলৈ ইয়াত মানে ৰঙাটো লোৱা নাই এনেকুৱা ধুনীয়াকৈ মচি লৈছোঁ নহয় ঢেঁকীশাল কি ক'ম একদম চাফা চিকুণা ইয়াতে এতিয়া পিঠাও খুন্দিম তাৰপিছতে মই মিঠৈ বনাম মোৰ চাউল তিওৱাই নাই বাৰু এয়াই হৈছে ভেচেলি হয় ভেচেলি কিমান শক্তি দেখিছে খৰি দুমুঠা চাবনে আপোনালোকে 2 মুঠা খৰি আনিছে এই চক এই একদম মানে বাঁহ খৰি আৰু কাঠ খৰি ভেচেলি তেজ বহুত গৰম হয় বৰা চাউল দিলোঁ কৃষ্ণ ভেচেলি আপুনি এতিয়া কওকচোন বহুত মানুহে দেখোঁ পিঠা খুন্দিবলৈ আহিলে কি কৰে কাগজ লৈ আহে প্ৰকৃততে কাগজ দিব লাগে নে বাৰু বৰা চাউলৰ পিঠাকেইটা শালি চাউলৰ বেলেগ কথা ন বৰা চাউলৰ পিঠাত কাগজ দিব নালাগে আঠাটো মানে চাউলৰ পিঠাৰ আঠাটো মানে শুকুৱাই পেলাই
সদায় বৰা চাউলৰ পিঠাত পলিথিন হ'ব লাগে বা কলপাত ব্যৱহাৰ কৰিব লাগে কলপাতটোৱে শ্ৰেষ্ঠ নহয় নে বাৰু 1 নম্বৰ কলপাতটোৱে আচল মেইন বস্তু হয় এয়া আমাৰ ভেচেলিয়ে কাম কৰিব নজনা কি আছে বাৰু এইটো বয়সত ন আইতা ইনে ভেজাল তেজাল বুলি ভিডিঅ' বনোৱা নাছিলে হয় নে বাৰু আপোনালোক তেজাল আৰু এতিয়া বৰ্তমান মানুহ কি হ'ল ভেজাল এইটো বয়সত ভাবক আপুনি পিঠা চালিছে মই ঢেকি দিছোঁ আৰু মই তেওঁ ঢেকি দিয়াও মই ভিডিঅ' দেখাম চাব এয়া কি চাউল এয়া জহা বৰা মানে জহা বৰা মানে মই আজি প্ৰথম শিকিছোঁ মানে বৰাও জহা গোন্ধোৱা মই আজি প্ৰথম দেখিছোঁ ইমান ধুনীয়া গোন্ধাইছে মানে জহা বৰা ইয়াৰ নাম হ'ল জহা বৰা আৰু চাউলকেইটা বৰ চাফা চিকুণ ন চাফা চাউলো চাফা আপোনাৰ ধানো এয়া মানে বগা ধানটো এই বৰা চাউলটো ধানটো হ'ল বগা ইয়াৰ মানে আঠাটোও বেছি বাকী অইনবিলাক বৰাই ইয়াৰ জোৰ কেতিয়াও নাপায় ইয়াৰ আঠাটোও বেছি আছে আমাৰ ভেচেলিয়ে বিহুনাম গাব দেই ঢেঁকীশালত আৰু ঢেঁকীশালতে হওক বা পথাৰত হওক বা আপোনাৰ নৈঘাটত হওক তেতিয়া তাৰ বিহুনাম ফাঁকি শুনিবলৈ আচলতে অলপ বেলেগ হৈ যায় মানে তেতিয়া বিহু লাগে আচলতে ঢেঁকীশাল আপোনাৰ পথাৰ আপোনাৰ তেনেকুৱা মানে সেই বিহু ফাঁকি মানে যেনেকুৱাই গওক হয় নাই এটা লাগিলে বিহু ফাঁকি লাগিলে বেয়াই হওক লাগিলে মানে বৰ শুৱলা নহ'লেও কণ্ঠটো বেয়া হ'লেও মানে একো আপত্তি নাই বিহুনাম বেয়া বুলি কোৱা নাই আচলতে কণ্ঠটো শুৱলা নহ'লেও তেতিয়া মানে কাম এটা কৰিছোঁ অসমীয়া আৰু বিহুনাম ফাঁকি হয় নাই এইটো আচলতে বেলেগ এটা মানে আমেজ হয় আচলতে বিহু ঢেঁকীশালত বা পথাৰত নৈঘাটত হয় নাই ফূৰ্তি লাগে মনৰ ফূৰ্তিতে এইবিলাক মানে ওলাই আৰু মুখত গাব লগা হয় মই এতিয়া ভেচেলিয়ে বিহুনাম গাব মই ঢেঁকীটো হেৰি কৰি ল'লোঁ আমাৰ আই ঘৰত নাই আজি ভেচেলিহে আছে ধুনীয়াকৈ গাব এতিয়া দেই গাওক বিহু বিহু কৰি বহাগে পালেহি অ ফুলিলে ভেবেলি লতা অ ফুলিলে ভেবেলি লতা অ কৈ থাকো মানে উৰকে নপৰে অ বহাগৰ বিহুৰে কথা কেনেকুৱা লাগিলে ৰাইজ গাওক জীয়াই তাকে গাওক ইমান টিকা ফটা ৰ'দ দিছো চিটি কৰি মাকো মাৰি আছিলোঁ অ পদূলি মুখলৈ চাই অ পদূলি মুখলৈ চাই চনাই লৈ বুলি গামোচা ফুল বাচিলোঁ অ তাতো মোৰ লাগিলে কেনা কেনেকে মাজৰ পৰা আনিব খুবলি মাজৰ পৰা আনিছে দেখিছে ৰাইজ একদম মানে হাত ভৰাই কেনেকে আনিছে মোৰ কিন্তু ভয় লাগে দেই ময়ো পাৰোঁ কিন্তু ইমান নোৱাৰোঁ তেওঁ কেনেকে আনিছে দেখিছে এইবোৰ আগৰ দিনৰ মানুহ আৰু এতিয়া দিনৰ মানুহে মিক্সি ব্যৱহাৰ কৰে আৰু আগৰ দিনৰ মানুহে এনেকৈ ধান পিঠাগুড়ি সান্দহ চিৰা মুড়ি সকলোবোৰ ঢেঁকীতে কৰিছিল দেখিছে ৰাইজ কেনেকৈ আনে আকৌ দেখা নোৱাৰিব মই হাত ভৰাই কেনেকৈ আনিব চালিব মই ঢেঁকী দিছোঁ দেখিছে নাই চালিছে কিমান সুন্দৰকৈ আৰু চালনী এখন বেয়া এখন মানে সেৰেঙা হয় মই যোৱাবাৰ বিহুত আনিছিলোঁ এইখন চালনীহে ভাল আমাৰ মাও এইখনেই ব্যৱহাৰ কৰে দেখিছে ৰাইজ কেনেকৈ বৰাই মানে বুৰণি মাৰি চুৰণি মাৰি প্ৰয়োজন নাই দুটা মানুহ হ'লে মানে ঢেঁকী পিঠা তিনিটা হ'লেতো আৰু বহুত খুন্দিব পাৰি আৰু আপোনালোকে জানে মই যেন দিনটোও ঢেঁকী দিব পাৰোঁ এতিয়া বৰা চাউল হৈ শালি চাউল খুন্দি আছোঁ আৰু তেওঁ চাব দে কেনেকৈ আনিব মই দেখাবৰ কাৰণে ভিডিঅ'টো বনাইছোঁ তেওঁ আনিবৰ সময়ত কেনেকৈ আনিব চাব দে ৰাইজ তেওঁ আনিবৰ সময়ত একদম ঘাজলকৈ হাতখন ভৰাই আনিব চবেই নোৱাৰে তেনেকৈ আৰু মায়েও পাৰে বাৰু
আৰু এনেকৈ বৰাই দিলে মানে চাৰিওফালৰ পৰা মানে পিঠাটো হেৰি হয় ন আইতা আনিব দে দেখাব ৰাইজক এটা বজা 1:30 বজাৰ পৰা আমি 1:00 বজাৰ পৰা খুলিছোঁ ন 1:00 বজাৰ পৰা এতিয়া 4:30 হ'ল ভাগক কঁকাল মই দি আছোঁ তেওঁ বৰাই আছে বা চালি আছে আনকচোন আইতা দেখাই দিয়ক অলপ চাব দে আইতা কেনেকৈ আনিব চালনীলে দেখিছে এয়াই হৈছে আমাৰ অতীতৰ মানুহ নাৰী